আসসালামু আলাইকুম রহমতুল্লাহি বাৰকাতুহ। আসাম চিক্স হেচাৰী NGOত আপোনালোকক স্বাগতম জনালোঁ। বন্ধুসকল, আজি আপোনালোকক দেখাম আমাৰ হেচাৰীটো কেনেকুৱাকৈ কৰিছোঁ, মিচিংবোৰ কেনেকৈ বহাইছোঁ আৰু কি কণী আমাৰ ইয়াত পোৱা যাব, কি পোৱালি পোৱা যাব, গোটেই আপোনালোকক আজি এইটো ভিডিঅ'ৰ মাধ্যমত জনাম। তো বন্ধুসকল, এইটো চাওক, মিচিঙৰ কোৱালিটিটো চাওক। এইটো হৈছে মিচিং। যদি কোনোবাৰ ইনকুবেটাৰ মিচিং লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আৰু এইটো কণী চাওক, এইটো কণী আমি এতিয়া বহাম। ইয়াত লোকাল হাঁহৰ কণী আছে আৰু লোকাল মুৰ্গীৰ কণী আছে। যদি কোনোবাৰ লোকাল হাঁহ, লোকাল মুৰ্গী আৰু কইল বাৰ্ডৰ কণী বা ইণ্ডিয়ান দানাৰ হাঁহৰ কণী যদি লাগে বা হোৱাইট পেকিঙৰ কণী, যিকোনো কণী যদি কোনোবাৰ লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ ইয়াত হাঁহ মুৰ্গীৰ পোৱালি লগতে ইনকুবেটাৰ, তাৰপিছত যিকোনো ফেন্সি চিক্স আমাৰ ইয়াত এনি টাইম ষ্টক থাকে। যদি কোনোবাৰ লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আৰু আমাৰ ইয়াত সকলো ধৰণৰ পোৱালি আপোনালোকে হোলচেল প্ৰাইচত পাব। তো যদি কোনোবাৰ ইনকুবেটাৰ মিচিং লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। যদি কোনোবাৰ কণী লাগে, কণীৰ কাৰণেও আমাৰ লগত যোগাযোগ কৰিব। হাঁহ মুৰ্গীৰ পোৱালি লাগিলে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি গোটেই অসমত মালবোৰ ডেলিভাৰী দি থাকোঁ। আৰু যদি কোনোবাৰ লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আৰু আমাৰ ইয়াত সকলো ধৰণৰ হাঁহ মুৰ্গীৰ পোৱালি এনি টাইম ষ্টক থাকে। আৰু যদি কোনোবাৰ ব্ৰডিং কৰি যদি দিব লাগে তেনেহ'লে আমি ব্ৰডিং কৰি দিওঁ মালবোৰ। আৰু আমাৰ ইয়াত সকলো ধৰণৰ হাঁহ মুৰ্গীৰ ঔষধ পোৱা যায়, ডিংকাৰ ফিটাৰ চব পোৱা যায় আমাৰ দোকানত। যদি কোনোবাৰ লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আৰু অল অসম ডেলিভাৰী দিয়া সম্ভৱ আছে আমাৰ ইয়াৰ পৰা।